হয়, মাঘ বিহুৰ বিভিন্ন কাৰ্যসূচীৰ মাজতে এখন হাই ভল্টেজ ফুটবল মেটচ মই দেখুৱাইছোঁ। সেই পৰিৱেশ দৰঙৰ পূব বৈৰাগীপাৰা অঞ্চলত আৰু এখন ব্যতিক্ৰমী ফুটবল খেল, কাৰণ সকলো খেলুৱৈ 60ৰ ঊৰ্ধৰ, অৰ্থাৎ বিশেষকৈ 2 বছৰ পৰ্যন্ত এই খেলুৱৈসকলৰ আছে। প্ৰায় বৃদ্ধ লোকৰ এই খেলখনে অধিক জনপ্ৰিয়তা লাভ কৰি আহিছে এই অঞ্চলটোত। দীৰ্ঘ 26টা বছৰে এই ধৰণে খেল অনুষ্ঠিত হৈ আহিছে বৃদ্ধসকলৰ মাজত, আৰু দেখা গৈছে ধুতি আৰু জাৰ্চি পিন্ধি তেওঁলোকে এই ধৰণে খুব আকৰ্ষণীয় খেলখন খেলিছে। আৰু এই খেল চাবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকাৰণ্য হৈ অহা দেখা গৈছে। আৰু সুদীৰ্ঘ 26টা বছৰে এই হাই ভল্টেজ ফুটবল মেটচখন উপভোগ কৰিছে এই অঞ্চলৰ ৰাইজে। আৰু মই কিছু খেলখনৰ ধাৰাভাষ্য শুনাবলৈ চেষ্টা কৰিছোঁ। ভৰিত বল সুন্দৰভাৱে মাৰি দিছে পুনাই, এই টকৰু আৰু পুনাৰ মাজত অৰিয়া আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে লোকেশ্বৰে তীব্ৰ গতিত মাৰি পঠিওৱাত বলটো বেক ইতিমধ্যে গ'লকিপাৰ সম্ভুৰামে বলটো সুন্দৰকৈ ৰাখি দিছে। টকৰুৱে সুন্দৰভাৱে বহুত দূৰলৈ মাৰি পঠিয়াইছিলে, কিন্তু ইতিমধ্যে বল গৈ ঘনশ্যাম হাজৰিকাই তীব্ৰ গতিত মাৰিছে। টকৰুৰ পেটত পৰা আমি দেখিবলৈ পাইছোঁ। টকৰুৱে ইফালে এয়া হৈছে হাই ভল্টেজ ফুটবল মেটচৰ ধাৰাভাষ্য। আৰু এগৰাকী ধাৰাভাষ্যকাৰ, আপুনি কি ক'ব এই খেলখনৰ আনন্দ? হয়, এই খেলখন আচলতে বৃদ্ধসকলক আমি এটা উৎসাহ দিবৰ কাৰণে আমি এই খেলখন আজি 25 বছৰ ধৰি আমি পাতি আহি আছোঁ ইয়াতে। আৰু সুন্দৰভাৱে আমাৰ বৃদ্ধসকলে এই খেলাৰ পৰা যথেষ্ট উপকৃত হৈছে, যথেষ্ট ব্যায়াম হৈছে তেখেতসকলৰ। গতিকে আমি আগলৈকো এই খেলাখনৰ নিশ্চয় চেষ্টা চলাই যাম বুলি আমি আশা ৰাখিছোঁ। নিশ্চয় উদ্যোক্তা আছে, তেখেতসকলৰ সৈতে কথা পাতিবলৈ এবাৰ চেষ্টা কৰিম। আপোনালোকে 25 বছৰ ইতিমধ্যে সমাপ্ত কৰিছে। নাই, 25টা নহয়, এইবাৰ 26টা বসন্ত গৰকা এনেকুৱা এটা সোণোৱালী দিন, যি সময়ত বৃদ্ধাসকলক বৃদ্ধাশ্ৰমত ৰাখিছিল। এতিয়া এটা সামাজিক বাৰ্তাই যাব অসমবাসীলৈ যে আমি বৃদ্ধাসকলক আদৰি আনিছোঁ, আদৰি আনি এখন প্লেটফৰ্ম এখন দিছোঁ, যিটোৱে আমাক মৰম আৰু স্নেহ, আমি যে বৃদ্ধা বয়সত তেওঁলোকক সহায় সহযোগ কৰিব লাগে, এনেকুৱা আমাৰ এই অঞ্চলৰ সকলোৱে আমাক সহায় সহযোগ কৰে। বিগত 25টা বছৰে আমি অনুষ্ঠানটি সুচাৰুৰূপে পালন কৰি আছোঁ। এই আঞ্চলিক ৰাইজৰ আমাৰ লগত সহযোগ আছে, তেওঁলোকে আমাক বহুত সহযোগ কৰে। আপোনালোককো ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা অনুষ্ঠানে নিশ্চয়কৈ এখন আৱেগ জড়িত ফুটবল খেল, আৰু এই খেলখনত ইতিমধ্যে আৱেগ জড়িত হৈ আছে। আৰু দেখা গৈছে যে বৃদ্ধসকলে খুব দুগুণ উৎসাহেৰে খেল খেলিছে। মই একাংশ দৰ্শক আছে, এবাৰ কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকৰ যি উৎসাহ, এই কণ ল'ৰা ছোৱালীসকলক লৈ আহে খেলখন চাবৰ কাৰণে, কি ক'ব? কেনেকুৱা উৎসুকতা ৰৈ থাকে? হয়, বহুত ভাল লাগে। আমি বিহু দিনাখন আমি এখন ৰোমাঞ্চৰ খেল দেখিব পাওঁ, একদম বহুত ভাল লাগে। হাই ভল্টেজ কি ক'বা, খেলখন চাবলৈ আহা তোমালোকে কিমান আগ্ৰহেৰে ৰখি থাকা? হয়, একচুৱেলি বহুত দিন আমাৰ ককাহঁতৰ দিনৰ পৰাই এইখন খেল অনুষ্ঠিত হৈ আহিছে। এতিয়াতো বাৰু ককাহঁত ঢুকাই গ'ল, এবছৰ ৰখি থকা হয় মাঘৰ বিহুৰ আজিৰ দিনটোত, যিহেতু এই খেলখন অনুষ্ঠিত হয়, গতিকে আজিৰ দিনটোতে বাট চোৱা যায়। আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে বহুত চাই পেলাই, ঠাণ্ডাটো অনুভৱ হোৱা নাই আৰু খেলখন চাবলৈ আশা কৰি থকা হয়। হয়। কি ক'বা, খেলখন চাই কেনেকুৱা লাগিছে তোমালোকৰ? ভালে লাগিছে। কেনেকুৱা লাগিছে? ভালে লাগিছে। কিমান দিনৰ পৰা চাইছা? সৰুৰ পৰা? সৰুৰ পৰা। খেলখন চাব নাপালে কেনেকুৱা লাগিব? বেয়া লাগিব। সকলোৰে এখন প্ৰিয় খেল, আৰু খেলখন অধিক আনন্দ আৰু উৎসাহেৰে তেওঁলোকে খেলা দেখা গৈছে।